নমস্কাৰ এগৰাকী নতুন অতিথি লগত লৈ মই সুমি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ মাজত আছে এগৰাকী বিশেষ অতিথি তেওঁ এই কাৰণে বিশেষ তেওঁ বহু মহিলাৰ সাহস প্ৰেৰণা হয় তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে বহু হাজাৰ হাজাৰ মহিলা যুৱতীক স্বাৱলম্বী কৰি তুলিছে তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ বহু সন্মানেৰে সন্মানিত জ্যোতি দত্ত বাইদেউ সৃষ্টিলৈ আদৰণি জনাইছো নমস্কাৰ আপুনি আমাৰ বহু মহিলা যুৱতীক স্বাৱলম্বী কৰি তুলিছে আপুনি সঁচা অৰ্থত এগৰাকী সমাজকৰ্মী আপোনাক মই জানো বা আপোনাৰ পৰিয়ালে জানে এতিয়া হয়তো আপোনাৰ এটা সুকীয়া পৰিচয় আপুনি নিজে গঢ়ি তুলিছে কিন্তু আপুনি নিজকে কি বুলি কৈ ভাল পাব যে জ্যোতি দত্ত বাইদেউ কোন হয় বুলি ক'লে আপুনি নিজকে কি বুলি কৈ ভাল পাব প্ৰথমতে মই তুমি আহাৰ কাৰণে সৃষ্টিলে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে মই নিজকে এগৰাকী উদ্যমী মহিলা হিচাপে ভাবোঁ এতিয়ালৈকে ভাবিছোঁ তাৰপিছতে মই বহুত সাহসী আৰু মানে ৰাতি 12টা বজাতো যদি মই ক'ৰবালৈ যাব বিচাৰোঁ মই যাব পাৰোঁ ইমান মোৰ সাহস আছে তো ইমানখিনি সাহস ক'ৰ পৰা আহিলে মানুহে কি হয় যেতিয়া মানুহে ধৰা মই এটা কথা কৈছোঁ তোমাক যেতিয়া মানুহে প্ৰত্যেকটো ষ্ট্ৰাগল কৰিব লাগে এজনী উদ্যমী মহিলা এনেই হৈ নাযায় দিয়াচোন মানে বহুত মানে পৰিশ্ৰম মানে বহুত আঘাত বহুত কিবা কিবি পোৱাৰ ফলতহে এগৰাকী মহিলা উদ্যমী মহিলা হয় যদি এনেও কোনোবা উদ্যমী মহিলা হৈছে সেইটো কিন্তু একচুৱেলি তেওঁ কিন্তু ছাকচেছফুল ওমেন বুলি ক'ব নোৱাৰি তেতিয়া হয়নে তো সাহসখিনি মোৰ তেনেকৈ মানে বহুত ঘাট প্ৰতিঘাত মানে প্ৰত্যেকটো ষ্টেপত মানে ঘাট প্ৰতিঘাতৰ ওপৰতে মই কিমানখিনি সাহসী হৈ গ'লো মানে এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে মই সাহসী আৰু মানে য'ত মানে তুমি যাব কোৱা যি কৰিব খোজা সব ক্ষেত্ৰতে মই নিজৰ এটা কনফিডেন্স পুৰা আহি গ'ল যিটো আপুনি নিজে গঢ়ি তুলিলে হয় আপুনি আচলতে কি হয় আপুনি যোনটো সময়ত আজি আপোনাৰ প্ৰায় 20 বছৰ হৈ গ'ল এই জাৰ্নিটোত আপুনি যোনটো সময়ত এই কামটো আৰম্ভ কৰিছিলে আপোনাৰ কামটোৰ বিষয়ে আমাৰ ৰাইজক জনাই দিব তেতিয়া খুব কম মহিলা আচলতে ওলাই আহে কিবা এটা কৰো বুলি আপুনি কি ভাবিলে বা কেনেকৈ ভাবিলে যে মই কিবা এটা কৰিব লাগে মই ওলাই যাম মানে প্ৰথমতে ধৰা মোৰ কিবা এটা কৰাৰ সাহস আছিলে ঠিক আছে ভাবিছিলোঁ কিবা এটা কৰিম কিন্তু মোৰ হাজবেণ্ডৰ ঘৰত কোনো মহিলা বা মোৰ মাৰ ঘৰত কোনো মহিলা মানে কোনো মানে হেৰি নাই মানে বিজনেছ কৰা ওমেন কোনো নাই মানে কোনো বিজনেছৰ একো নাজানেও মানে সকলোখিনি চাকৰি এনেকুৱা আমাৰ দাদাহঁতেও বিজনেছ তেনেকুৱা এওঁলোকৰ ককায়েকহঁতেও বিজনেছ তেনেকুৱা কিন্তু মই কোনোদিন ভবা নাছিলোঁ যে মই এটা বিজনেছ কৰি ইমান আগবাঢ়ি মই যাব পাৰিম লাহে লাহে মই ভাবিলোঁ কাটিং টেইলাৰিংটো শিকিলোঁ জানানে তো কাটিং টেইলাৰিংটো যেতিয়া মই শিকিলোঁ তেতিয়া মই যেতিয়া জোখ মাপ লয় ন তেতিয়া মই ভাবিলোঁ নহ'ব আৰু এইটো জোখ মাপ নোৱাৰিম তো জোখ মাপটো বাদ দিলোঁ বাদ দি মই ভাবিছোঁ এটা বিউটিৰ এইটো খুব ভাল লাগিলে ভাল মই আগৰ পৰা খুব মানে ষ্টাইল কৰি এইবিলাক কৰি খুব ভাল পাওঁ তো মই ভাবিলোঁ যে মই এইটো শিকিলোঁ শিকাৰ পিছত মানে তেতিয়া শিৱসাগৰ মাত্ৰ 4খন পাৰ্লাৰ আছিলে তো সেই বাইদেউসকল এতিয়া নাই তেওঁলোক মানে অকণমান এজো হৈ গ'ল এৰি দিলে তেনেকুৱা হৈ আছে তেতিয়া ধৰা মই 4খন পাৰ্লাৰৰ ভিতৰত মানে মই তেতিয়াৰ প্ৰথম যেতিয়া মই খুলিলোঁ তেতিয়াৰ পৰাই ধৰা মই বহুত মানে কনফিডেন্সলি খুলিলোঁ আৰু মানে তেতিয়াৰ পৰাই মোক বহুত ভাল চলিলে অলপকৈ ভাল চলি গৈ তাৰপিছতে তোমাৰ 4 বছৰ 5 বছৰ হ'ল তাৰপিছত মই বিভিন্ন ধৰণৰ ট্ৰেইনিং মানে প্ৰথম আহিছিলে মোৰ DIC এইটো আসাম বিকাশ যোজনা বুলি এখন ট্ৰেইনিং আছিলে এইটো তেতিয়া তৰুণ গগৈ চৰকাৰ আছিলে তো সেই চৰকাৰৰ দিনতে মই তেওঁলোকৰ 8টা ট্ৰেইনিং কৰিলোঁ তো তেতিয়া মই ট্ৰেইনিংবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া বিভিন্ন অৰ্গেনাইজেশ্যনৰ পৰা ট্ৰেইনিংবিলাক মোৰ ওচৰত অফাৰটো আহিলে তো তেতিয়া মই ধৰা এটাকৈ ট্ৰেইনিং ধৰা এতিয়া মই নামবিলাক ক'বই লাগিব তোমাৰ ওচৰত তো প্ৰথমে DICৰ পৰা কৰিলোঁ তাৰপিছত ONGC তাৰপিছত তোমাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ আণ্ডাৰ जो RCT আছে তাৰপিছতে তোমাৰ নানান মানে এইটো কি বুলি কয় NGOৰ ফালৰ পৰা কৰিলোঁ জিলা মহিলা সমিতিৰ পৰা কৰিলোঁ তাৰপাছতে তোমাৰ শিৱসাগৰ কমাৰ্চ কলেজ শিৱসাগৰ গাৰ্লছ কলেজ তেখেতসকলৰ লগত এতিয়াও মই কৰি আছোঁ বাৰু তেনেকৈ ধৰণৰ কৰি আছোঁ নিজৰো এটা মোৰ একাডেমি আছে সেই একাডেমিটো মই যথেষ্টখিনি সংখ্যক মানে ষ্টুডেণ্টক মই শিকালোঁ
ধৰা মই 6000 শিক্ষাৰ্থীক মই শিকাইছোঁ, তাৰ ভিতৰতো তোমাৰ ধৰা কিছুমান তেওঁলোকেতো বহুতে খোলাৰ পিছতে তেওঁলোকে ধৰা তেওঁলোকেওতো ধৰা হেৰি কৰিছে ন, তেওঁলোকেওতো ধৰা শিকাইছে, শিকাই এনেকৈ ধৰা বহুতখিনিয়ে হৈ গ'ল এতিয়ালৈকে। তো ভাল লাগে এইবিলাক যেতিয়া ষ্টুডেণ্টবিলাকে যেতিয়া ধৰা এনেকৈ ধৰণৰ কামবোৰ কৰি থাকে, চাই পেলাই সঁচাকৈয়ে ভাল লাগে। আপুনিও চাগে ভবা নাছিলে ন, মানে আপুনি অকস্মাত? নাই, এইটো ভবাই নাছিলোঁ কোনোদিনে, মই কোনোদিন ভবাও নাছিলোঁ। কিন্তু মই এটা কথা সদায় ভাবোঁ যে সময়টো মই খুব সদব্যৱহাৰ কৰোঁ। মোৰ কাৰণে এইটো সময় মানে খুব কম, মানে যি 12 ঘণ্টা মই কাম কৰোঁ সেইটো মোৰ কাৰণে খুব কম। মোৰ কিন্তু আৰু সময় লাগে। কিছুমান মানুহে ধৰা সময়বোৰ খুব অপব্যয় কৰে ন, ৰিল চাই ইটো কৰে সেইটো কৰে, মই একদম সময় কম। মানে কিছুমান বস্তু মই ধৰা আপলোড কৰিবলৈ মানে সময় নাথাকে, কেতিয়াবা ঘৰ এখনো চাবলগীয়া হয়, বা বাদ বাকী মই বাহিৰত য'তে ত'তে মানে ট্ৰেইনিঙো কৰিব লগা, আজি বোলে ক'ৰবাত মিটিং এখন হ'ল তালৈও যাবলগীয়া হয়। তো তেনেকুৱা ধৰণৰ ধৰা মোৰ সময়টো বহুত কম হৈ যায়। তো দৌৰাদৌৰিৰ মাজতে তেনেকুৱাবিলাক কাম কৰি থাকোঁ, ভাল লাগে, খুব ভাল লাগে। আৰু ভাবা নাছিলোঁ কোনোদিন এনেকুৱা এটা কৰিব পাৰিম বুলি, এনেকুৱা এটা হ'ব বুলি, হ'ম বুলি কোনোদিন কিন্তু ভবা নাছিলোঁ। বোলে নিজে হৈ যায়। মানে আচলতে মই এটা এইম আছিলে, এইমটো থকাৰ কাৰণে চাগে, সময়টো খুব সদব্যৱহাৰ কৰাৰ কাৰণে চাগে এইখিনি মই দেখা পালোঁ। তাকে অকস্মাত মানে গঢ়ি তোলা এটা কাম আজি এই পৰ্যায়, আজি বহু হাজাৰ যুৱতী আপোনাৰ তত্ত্বাৱধানত গৈ নিজে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে। আপোনাৰ কাৰণে বহুত গৌৰৱৰ কথা, আমাৰ কাৰণেও বহুত গৌৰৱৰ কথা। আপুনি এই বিউটিচিয়ানটো আপুনি ক'ত ট্ৰেইনিং লৈছিলে নে? হয়, মই ডিব্ৰুগড়ত লৈছিলোঁ। যিখিনি মই বেছিক সেইখিনি মই ডিব্ৰুগড়ত লৈছিলোঁ। এডভান্সখিনি মই মুম্বাইতো অলপমান ল'লোঁ, দিল্লীতো ল'লোঁ, কলকাতাতো ল'লোঁ। আৰু কিছুমান ধৰা এতিয়া মানে মই যাব নোৱাৰা হ'লোঁ, কিন্তু মই যথেষ্টখিনি কাম বুজা এইখিনি আছে, যাব নোৱাৰা হ'লোঁ। তো আমি টেকনিচিয়ান বাহিৰৰ পৰা আনি পেলাই এতিয়া আমি নিজেই ঘৰত কৰোঁ। বহুত পইচা লাগে, তথাপি আমি ইয়াতে মই শিকিবলগীয়া হৈছে। মানে আপুনি নিজেও শিকিও আছে, এতিয়াও শিকি আছে। তুমি শুনিয়ে চাই চাগে হাইড্ৰা ফেচিয়েল এইবিলাক আজিকালি কালাৰ আজিয়ে আহিছে। তোমাৰ কালাৰ এটা কৰিবলৈ গ'লে আমি যেতিয়া কালাৰ এটা কৰোঁ, যে গ্ৰে হেয়াৰখিনি হৈ যায়, তো গ্ৰে হেয়াৰখিনি দুবাৰমান ধোৱাৰ লগে লগে আকৌ ওলাই যায়। তো এইটো এমাহ দুমাহলৈকে থাকিব, মানে সেনেকুৱাবিলাক আজি আহিছে। কিন্তু আমি আজি ট্ৰেইনিংটো ল'ব নোৱাৰিলোঁ, মানে বেলেগ কামো আছিলে, সেইকাৰণে ট্ৰেইনিংটো মই ল'ব নোৱাৰিলোঁ। এতিয়াও শিকিয়ে আছোঁ দিয়া। তাকে শিক্ষা শেষ নহয়। নাই। আপুনি যিহেতু সৌন্দৰ্য চৰ্চাৰ লগত জড়িত, গতিকে আপুনি কি ভাবে সৌন্দৰ্য মানে কি? সৌন্দৰ্য মানে কি, অকল ধৰা আমি বাহ্যিক ৰূপটো চালে নহ'ব, আমাৰ ভিতৰৰ ধুনীয়াটো আমাৰ যথেষ্টখিনি ভাল হ'ব লাগিব, ধুনীয়া হ'ব লাগিব। যদি আমি যে কইনা এজনীক সজাবলৈ যাওঁ, এক্সাম্পল এটা দিছোঁ, আমি কইনা এজনীক সজাবলৈ গৈছোঁ, তো কইনাজনীক আমি খুব ধুনীয়াকৈ সজালোঁ, নানান ধৰণৰ বস্তুৰে আমি মেকআপৰ বস্তু আমি সজালোঁ, ফুল লগালোঁ, কাপোৰ পিন্ধালোঁ, জুৱেলাৰী পিন্ধালোঁ। যদি কইনাজনী পাণৰ বটাখন লৈ এনেকৈ ৰৈ থাকে, নেহা হওঁ, তেতিয়া সেইটো সৌন্দৰ্য হ'ব জানো? তো ভিতৰৰ পৰা আমাৰ সৌন্দৰ্যটো আহিব লাগিব, আমি হাঁহি থাকিব লাগিব, ভিতৰৰ পৰা সৌন্দৰ্য হোৱাটো খুবেই দৰকাৰ। মানে বাহ্যিক সৌন্দৰ্যৰ লগতে ভিতৰৰ সৌন্দৰ্যটো থাকিলে আমাৰ মুখৰ গ্ল'ত এতিয়া আমি ফেচিয়েল নকৰিলেও হৈ যাব। তাৰ মাজতে কথা এটা সুধো, আপুনি নিজক ইমান ধুনীয়াকে কেনেকে ৰাখিব পাৰিছে? সোমাই আহিয়ে আপোনাৰ মুখখন চাই মোৰ মুখৰ মাতেই নোলোৱা হৈ গৈছিলে, ইমান ধুনীয়া লাগিছে। মই মেইনটেইনখিনি কৰোঁ বাৰু, এতিয়ালৈকে কৰি আছোঁ। মানে কি ধৰা আমাৰ ৰাইজে জানিব বিচাৰিব মানে যে কেনেকে হৈছে, আমিও কৰোঁ। একো টিপছ তেনেকুৱা নাই, কিন্তু মই সৰু ছোৱালীবিলাকৰ লগত থাকোঁ সদায়। মই বহুত ডাঙৰ, কিন্তু মই সৰু ছোৱালীবিলাকৰ লগত থাকোঁ, এওঁতৰ লগত কথা পাতোঁ, এওঁৰ লগত হাঁহি ফূৰ্তি কৰোঁ। দেখিছাই চাগে মোক, তুমি দেখি থাকা। তো এহঁতৰ পৰাই চাগে মোৰ গাটো অলপমান তেনেকুৱা হৈ গৈছে, এনাৰ্জি আহি গৈছে। তাকে মানে ইমান ধুনীয়াকে নিজক ৰাখিছে, আচলতে নিজক প্ৰেজেণ্টেশ্যন কৰাটো বহুত এটা ডাঙৰ কলা। কিন্তু মই এইটোৱে তোমাক আগতো ক'লোঁ যে সময়টো মই খুব বহুত সদব্যৱহাৰ কৰোঁ। মই যদি কিটচেনতো কাম কৰি আছোঁ, তো কাম কৰি থকা অৱস্থাতো মই তাত তিয়ঁহৰ ৰস এটুকুৰা হ'লেও মই মুখত লগাওঁ, বা বিলাহী এটুকুৰা হ'লেও লগাওঁ। মই সময়টো মই এনেই যাবলৈ অকণমানো নিদিওঁ। সময়ত মোৰ যদি মই সময়টো অকণমান পাওঁ, তেতিয়াহ'লে মই মোৰ ঘৰত ডগী এটা আছে, তাৰ লগত খেলোঁ। তো ৰাতি মই তাৰ লগত আধা ঘণ্টা খেলোঁ। তো সেইটো মই খুব মানে সেইটো মোৰ সময় লাগিবই তাৰ লগত, মানে তেনেকুৱা হৈ যায়। আপোনাৰ কথাখিনিৰ পৰা মোৰ এনেকুৱা এটা অনুভৱ হৈছে, আপুনি নিজক বহুত ভাল পায়, আৰু নিজক ভাল পোৱাটো মই নিজক বহুত বেছি ভাল পাওঁ। প্ৰথম মই মোৰ নিজক ভাল পাওঁ, তাৰপিছত মোৰ পাৰ্লাৰখনক মই বহুত বেছি সন্মান কৰোঁ, বহুত বেছি ভাল পাওঁ, তাৰপিছত মোৰ ফেমিলিটো, তাৰপিছত সকলোখিনি আৰু। হয়, পাৰ্লাৰখন আপোনাৰ পৰিচয় গঢ়াত বহুতখিনি অৰিহণা আছে। হয়,
আপুনি পাৰ্লাৰখন মানে মই দেখিছোঁ শিৱসাগৰত বহুত পাৰ্লাৰ হৈ গ'ল আপুনি যেতিয়া আৰম্ভ কৰিছে বা এতিয়াতো পাৰ্লাৰ গোটেইখন কিন্তু ছ'চিয়েল মিডিয়াত হওক বা কোনো ব্যক্তিৰ মুখত মই আপোনাৰ পাৰ্লাৰখনৰ অকণ বিশেষ এটা পাওঁ মানে শুনি থাকিবলৈ পাওঁ ইয়াৰ কিয় বিশেষ বুলি ভাবে আপুনি চোৱা এইটো কথা ঠিকেই প্ৰশ্ন কৰিছে এইটো আগতো মোৰ পডকাষ্ট কেইবাটাও হৈছে তেখেতসকলেও এইটো কৰিছে মানে কি হয় আমি যেতিয়া কামবোৰ কৰি থাকোঁ ন কামবোৰ যেতিয়া আমি কৰি থাকোঁ মই কোনোদিনো এনেকৈ পিছলৈ হুকি নাচাওঁ আৰু ধৰা বহুতখিনি পাৰ্লাৰ আছে তেওঁলোকে অনুকৰণ কৰে মানুহে কেতিয়াও অনুকৰণ কৰিব নালাগে আমি কৰি গৈ আছোঁ আমি কৰি যাব লাগে আগলৈ চাব লাগে আমি কৰি গৈছোঁ এতিয়া কোনে কি কৰিছে সেই বস্তুটো মোৰ কিন্তু কোনো লুক আউট নহয় মই সেইটো বস্তু নাচাওঁ কোনোদিন নাচাওঁ মই নিজেই কাম কৰি গৈ থাকোঁ কিন্তু এতিয়া ধৰা শিৱসাগৰত যিমানখিনি পাৰ্লাৰ আছে সকলোখিনি নহয় দেই কিছুমানৰ কথা কৈছোঁ মই তো বেছি সংখ্যক মোৰে ষ্টুডেণ্ট তাত সোমাই আছে আজি গুৱাহাটী হওক ডিব্ৰুগড় হওক তিনিচুকীয়া হওক যোৰহাট হওক শিৱসাগৰতো মেক্সিমাম পাৰ্লাৰত মই কাৰোবাৰ যদি কোনোবা এখন চেলুনত যদি ছোৱালী লাগে মোকেই প্ৰথমত ফোন কৰে আৰু মোৰ এইটো বিশেষ এইটো কাৰণে হয় যে মই বেলেগ অৰ্গেনাইজেশ্যনৰ লগত কাম কৰি থাকোঁ অকল মই পাৰ্লাৰখনো লৈ কেঁচিখন ফণিখন লৈ মই কিন্তু বহি নাথাকোঁ মই বেলেগ ধৰণৰ কাম কৰোঁ বেলেগ অৰ্গেনাইজেশ্যনৰ লগত কাম কৰোঁ আনকি মই অকণমান সমাজৰ লগতো অকণমান আৰু যিমানখিনি পাৰোঁ সেইখন সময় মই সমাজৰ লগতো দিওঁ সেইটোৱে বিশেষ যে সেইটোৱে কাৰণ আপোনাৰ ইয়াত বহুত হাজাৰ ছোৱালীয়ে এটা কৰ্মসংস্থাপন লৈ আছে আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত বিউটিচিয়ানৰ হয় 6 মাহ তাৰপাছত এবছৰীয়া আৰু মেকআপৰ হয় এমাহ আৰু যিখিনি অৰ্গেনাইজেশ্যনৰ লগত আছে সেইখিনি 3 মাহ 6 মাহ 2 মাহ এমাহ তেনেকুৱা এতিয়া এটা আপোনাক মই ঘৰুৱা প্ৰশ্ন সুধো যে এগৰাকী মহিলা কিবা এটা কাম কৰিবলৈ ওলাই আহিবলৈ অকণমান ঘৰুৱা কিছুমান বাধাও থাকে আপোনাৰ তেনেকুৱা এই যাত্ৰাটোত বাধা আহিছিলে নেকি নাই মোৰ বাধা বুলিবলৈ তেনেকুৱা একো নাই কিন্তু ছাপোৰ্ট বুলিবলৈ হাজবেণ্ড আছে 1 নম্বৰ আৰু 2 নম্বৰ বিশেষ মহিলা দুগৰাকী শিৱসাগৰৰে সন্মানীয় মহিলা দুগৰাকী মোৰ লগত সব সময়তে থাকে আৰু মোৰ ঘৰুৱা প্ৰব্লেম হওক বা মোৰ নিজৰ প্ৰব্লেম হওক বা মোৰ সমাজৰ কিবা প্ৰব্লেম হওক মই তেখেত দুগৰাকীৰ লগত মই আলোচনা কৰোঁ সেই দুগৰাকীৰ নাম যদি মই নলওঁ মোৰ সেইটো ভুল হ'ব মনিকা শইকীয়া বাইদেউক চিনি পায় মনিকা শইকীয়া বাইদেউ প্ৰতিটো কথা মই তেখেতৰ লগত আলোচনা কৰোঁ আলোচনা নকৰাকৈ মই একো নকৰোঁ 2 নম্বৰ কথা হ'ল মোৰ শিৱসাগৰ কমাৰ্চ কলেজত ডক্টৰ লক্ষ্মী দত্ত তেখেতৰ লগত এই দুগৰাকীৰ লগত মোৰ ঘৰৰ মানুহক নুসুধিলেও তেখেতসকলক সুধিহে মই কিবা এটা কাম কৰোঁ মই তাৰপিছত মোৰ হাজবেণ্ড তাৰপিছত মোৰ যিবিলাক টেকনিকেল লাইনত ধৰক আমাৰ কিছুমান ছ'চিয়েল মিডিয়াৰ কিছুমান বস্তু আমি নাজানো ধৰা তেতিয়া মোৰ ল'ৰাটোৱে চাই দিয়ে আৰু কিছুমান ধৰা লেপটপৰ কাম কম্পিউটাৰৰ কাম কিছুমান মোক সময়ো নহয় কৰিবলৈ সিয়ে মোক চাই দিয়ে মানে ধুনীয়া এটা সাপোৰ্ট আপুনি পাই আছো আমি যিকোনো কাম কৰোঁতে কিছুমান তিতা মিঠা অভিজ্ঞতা থাকে হয়তো চাগে আপোনাৰো তেনেকুৱা আছে আমাৰ লগত কিবা এটা শ্বেয়াৰ কৰিব নেকি তেনেকুৱা তিতা মিঠা অভিজ্ঞতা বুলিবলৈ নাই মানে কেনেকুৱা তোমাৰ যেতিয়া প্ৰথম মই পাৰ্লাৰখন খোলো তেতিয়া কিন্তু বহুত কষ্ট ভাবিব নোৱাৰা কষ্ট সেইটো এটা এইখন দেখি পেলাই যে মানুহে ক'ব বোলে বা সেইটো নহয় কিন্তু বহুত কষ্ট বহুত ঘাট প্ৰতিঘাত ৰিলেশ্যনৰ পৰা বা সব তোমাৰ ওচৰ চুবুৰীয়া ৰিলেশ্যন প্ৰতিটো খোজতেই কায়েত একদম প্ৰতিটো খোজতে কিন্তু তাৰপিছত এতিয়া সেইখিনি মানুহ আকৌ ভাল আৰু টকা থাকিলে মানুহৰ তোমাৰ ধৰা যদি তোমাৰ টকা আছে টকা থাকিলে তোমাৰ সন্মান থাকিব এখন সমাজত যেতিয়া তুমি বহিবা গামোচাও পিন্ধিবলৈ পাবা সেইটো তুমি জানাই তাৰপিছতে তোমাৰ ধৰা ৰিলেশ্যনৰ মানুহো তেতিয়া আগবাঢ়ি আহিব নিজৰ ল'ৰা ছোৱালীও তেতিয়া শ্ৰেষ্ঠ মাতৃ হিচাপে গণ্য কৰিব তেনেকুৱা আৰু সফলতাই সন্মান আনে আৰু বিশেষকৈ ক'বলৈ গ'লে টকা সফলতাৰ মূল চাবিকাঠি হৈছে টকা আগত নাছিলে কিন্তু এতিয়া টকা সকলো ক্ষেত্ৰতে টকা লাগিব তাকে আমি প্ৰতিটো খোজতে টকা নহ'লেতো একোৱেই নাই তাকে বাকী এটা কথা খুব প্ৰয়োজনীয় এটা কথা এনেকুৱা কিছুমান থাকে আৰ্থিকভাৱে দুৰ্বল যুৱতীও থাকে যি ধৰি লওক এনেকুৱা বিউটিচিয়ান কোৰ্চ এটা কৰিম বুলি ভাবে কিন্তু কেতিয়াবা টকাৰ অভাৱত পিছ পৰি হয় আপোনাৰ ইয়াত কিবা তেনেকুৱা সুবিধা আছে নেকি যে পইচাটো অলপ কমকৈ হ'লেও কিবা এটা শিকিব পাৰি বুলি
মানে সেইখিনি আমি ধৰক হেৰিত দি দিওঁ মানে যিখিনি অৰ্গেনাইজেশ্যনৰ লগত কাম কৰোঁ বুলি কওঁ তেখেতসকলৰ তাত আমি দি দিওঁ আৰু যেতিয়া ধৰা মই ধৰা কলেজত কৰাই আছোঁ গাৰ্লছত কৰাই আছোঁ কমাৰ্চত কৰাই আছোঁ এতিয়া গাৰ্লছত আমি কৰাইছিলোঁ তাৰ ভিতৰতে দুগৰাকী মই ইয়ালৈ আনিছোঁ মানে তেখেতে আৰ্থিকভাৱে অলপ দুৰ্বল হয় তো তেখেতসকলক মই বিনা পইচাতে ইয়াত শিকাই দিছোঁ যিখিনি ধৰা আমি যেতিয়া এটা ক্লাছ কৰিবলৈ যাওঁ তেতিয়া প্ৰত্যেকজনী ছোৱালীকে আমি সোধোঁ মাতি এনেকৈ বহাওঁ সোধোঁ যে তোমাৰ ঘৰৰ অৱস্থা কেনেকুৱা দাদা কি কৰে বাইদেৱে কি কৰে মায়ে কি কৰে সেইখিনি কথা আমি সোধাৰ পিছতে তেতিয়া দেখোঁ যে নাই এতিয়া আৰ্থিকভাৱে দুৰ্বল হয় তেখেতক তেতিয়া মই বাছি থৈ দিওঁ আৰু যেতিয়া আমাৰ ধৰা ভেলিটি শ্ব' হ'ব তো শ্ব'ৰ পিছতে আমি তেখেতসকলক মানে লৈ আনো আৰু ধৰা এগৰাকীৰ কথা মই এতিয়া তোমাক ক'ব বিচাৰোঁ যেতিয়া মই ধৰা আসাম বিকাশ যোজনা কৰিছিলোঁ ট্ৰেইনিংটো প্ৰথম তেতিয়া মোৰ জিএম আছিলে আপোনাৰ সূৰ্য কুমাৰ লেখাৰু বুলি আছিলে তো তেখেতে মোক সদায় মাতিলে মতাৰ পিছতে তেখেতে মোক ক'লে যে তুমি এটা কাম কৰা এই ছোৱালীজনী মেট্ৰিক পাছো কৰা নাই আমাৰতো অফিচৰ পৰা নহ'ব তোমাৰ তাতে তুমি হেৰি কৰিবা শিকাই দিবা তো মই তেতিয়া তেওঁক লৈ আনিলোঁ আনি পেলাই শিকিলে তাৰপিছত ঘৰটো আছিলে কেঁচা তাৰপাছত স্কুটি দুখন ল'লে ভনীয়েকক বিয়া দিলে ভায়েককো বিয়া কৰালে ঘৰ RCC বনালে তাৰপিছত এদিন মোক ৰাস্তাতে পাই গবা মাৰি ধৰি পেলাই ক'লে মেম মই গাড়ী এখন ল'লোঁ তো সেইটো মোৰ কাৰণে মানে ছাৰপ্ৰাইজ মানে ভাল লগা এটা সময় বা দিন মানে তেনেকুৱা তো তেনেকুৱা এজনী ছোৱালীক যেতিয়া মই কৰিব পাৰিছোঁ তেনেকুৱা বহুত ছোৱালী আছে ভাবিব নোৱাৰা ছোৱালী আছে তো মই বিহু হ'লে তাৰপিছতে তোমাৰ ঈদ হ'লে মোৰ এনেকুৱা ডাঙৰ ডাঙৰ টিং আছে একদম ভৰ্তি হৈ যায় চিৰা পিঠাৰে কিনিব নালাগে সেই মৰম আচলতে আপুনি বুটলিলে মই ৰাইজে হয়তো প্ৰথম ভিডিঅ'টো চাওঁতে মই বাইদেউক এটা কুৱেশ্যন কৰিছিলোঁ যে আপোনাৰ পাৰ্লাৰখন শিৱসাগৰ বেলেগ পাৰ্লাৰতকৈ কিয় পৃথক সেই উত্তৰটো এতিয়া কাৰণ বাইদেউ এইটো কাৰণে পৃথক যে ক্লাছত আৰ্থিকভাৱে দুৰ্বল ছোৱালীখিনিক মনত তেওঁ ৰাখে আৰু যেতিয়া তেওঁ সুবিধা পায় তেওঁলোকক ফ্ৰীকেও এটা কোৰ্চ দিছে বহুত ডাঙৰ এটা মানে বাইদেৱে কাম হাতত লৈছে আৰু এটা কথা কওঁ কমাৰ্চ কলেজত আমিতো ফ্ৰীকে কৰাওঁ 3 মহীয়া বা 4 মহীয়া কোৰ্চ হয় তো তাৰ পৰাও আমি এতিয়া ধৰা চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে বিউটিচিয়ানৰ আজিকালি ক্লাছ 8-9ৰ পৰাতো কোৰ্চ দিছেতো তো তাত তেওঁ চৰকাৰী চাকৰি পাইছে তো আৰু এগৰাকী গেলেকী তেওঁক মই এইটো কি কয় এইটো আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত তেখেতক আমি RCTৰ মানে DST ট্ৰেইনাৰ হিচাপে মই এতিয়া হেৰি কৰাই দিছোঁ তেওঁক গভৰ্ণমেণ্ট হেৰি কৰি দিছোঁ তেখেতসকলক শুনিছে বাইদেউৰ এই কামখিনিৰ কাৰণে বিশেষ মই প্ৰথমতে কৈছিলোঁ যে আমাৰ ওচৰত আজি অতিথি বহুত বিশেষ এই কাৰণে বিশেষ তেওঁ কৰ্মৰাজিখিনি জনাই জানে যিসকলে নাজানে তেওঁলোকেও গম পাব মই আপোনাক এটা কথা সুধোঁ যে আপুনি নিজেও এতিয়া আৰ্থিকভাৱে স্বাৱলম্বী হৈছে বা বহুত মহিলাকো কৰিছে মানে আপুনি ভাবে যে সকলো মহিলাই কিবা নহয় কিবা এটা কৰি পেলাই স্বাৱলম্বী হ'ব লাগে সকলো মহিলাই স্বাৱলম্বী হ'ব লাগে কি কাৰণে হ'ব লাগে যে আমাৰ ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱাটো আমাৰ বহুত জৰুৰী তো কিয়নো আজি এতিয়া কথাটো কৈছোঁ যে এগৰাকী ছোৱালী যেতিয়া বিয়া হৈ যায় তো বজাৰৰ বেগটো লৈ যেতিয়া ৰৈ থাকে হাজবেণ্ডে বজাৰ কৰিবলৈ যাব এইটোতো বহুত দুখৰ কথা আজিকালি এতিয়াৰ দিনৰ কথা কৈছোঁ মই তো সেইটো হ'ব নালাগে মোৰ মতে ঘৰত মাকহঁতে ঠিক আছে আজিকালি চাকৰিটো এভেইলেবল নহয় জানো তো বিজনেছত কিবা ট্ৰেইনিং আমাৰ স্কিল কিমান ধৰণৰ আমাৰ ট্ৰেইনিং আছে চৰকাৰে কিমান ধৰণৰ আমাৰ ট্ৰেইনিং দিছে ধৰা PMKVY PMAGB বহুত ধৰণৰ আমাৰ লোন দিছে স্কিম দিছে তো তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে ওলাই আহিব লাগে আহি পেলাই কিবা এটা শিকিব লাগে শিকি পেলাই মই ভাবোঁ শিকিলে কিন্তু মৰণ নাই দেই হাতৰ বিদ্যা শিকিলে কোনোদিনেই মৰণ নাই কিবা এটা কৰি আমাৰ যেতিয়া ষ্টুডেণ্টবিলাকে যেতিয়া শিকি থাকে তেতিয়াই তেওঁলোকে 10,000 টকা মান্থলি ইনকাম কৰে মানুহ ধুনীয়া হৈ থাকিবলৈ চবেই বিচাৰিব 60 বছৰীয়া বয়সীয়া মানুহ এগৰাকীও ভাবে যে মই ধুনীয়া হৈ থাকোঁ কিয় ধুনীয়া হৈ 60 বছৰীয়া মানুহগৰাকী কাকবাৰ দেখুৱাবলৈ নহয় তো তেখেতে নিজৰ মাইণ্ডটো ছেটিছফেকশ্যনৰ কাৰণে তেখেতে ধুনীয়া হৈ থাকিব বিচাৰে নহয় জানো গতিকে স্বাৱলম্বী হ'লে মানুহগৰাকী ভিতৰৰ ফালৰ পৰাও এটা আহে ন মানে কনফিডেন্সটো মানুহৰ লাগিব বহুত বেছি লাগিব কনফিডেন্স আৰু মই আগতেও কৈছোঁ পিছৰ ফালে চাব নালাগিব টাইম মেনেজমেণ্টটো বহুত ডাঙৰ কথা টাইমটো চাব লাগিব আমি ৰিল চাই পেলাই আমি দিন পাৰ কৰিলে আমাৰ একো নহয় আজিকালিৰ দিনত যদি আমি চাকৰি এটা কৰি আছোঁ
চাকৰি কৰা মহিলাও বহুত আছে চাকৰি কৰি আছো চাকৰি কৰাৰ পিছতো আমি বিজনেছৰ কাৰণে কিবা এটা আমি ভাবিব লাগে ভাবিব লাগিব আজিকালি আমি চকচকিন আমি কেনেকৈ কৰিম আমি অনলাইনত ৰাতি আমি যেতিয়া অনলাইনত বহো আমাৰ চব এনেকুৱা লাগে যে আমি কিনিয়ে পেলাম নহয় চব কিনি পেলাম তো আমি আমাৰ চকচকিনবোৰ পুৰাবলৈ আমাৰ ঘৰখন আমি ঠিক কৰি ৰাখিবলৈ আমি ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিবলৈ সন্মান পাবলৈ আমাৰ টকা খুবেই দৰকাৰ আৰু টকা তেতিয়াহে থাকিব যেতিয়া আমি কাম কৰিম হয় সেইটো বহুত ডাঙৰ কথা কাৰণ এনেই ঘৰত বহি পেলাই যদি আমি ভাবো যে টকা অলপ আহক এতিয়া তুমি আজি ৰাতি 7টা বজাত পডকাষ্ট কৰিবলৈ আহিছা কথাটো কৈছো এইটো এটা ইনডাইৰেক্টলি টকাৰ কাৰণে হয় তেনেকুৱা কথা সেইকাৰণে মানুহে টকাটো খুবেই প্ৰয়োজন টকা নহ'লে একো নাই লাইফত তো সেইকাৰণে সকলো মহিলাকে মই এটা কথাই কওঁ মই যেতিয়া ক্লাছ কৰোঁ ক্লাছৰ আধা আধি মই বুজাওঁ এটাটো যে এনেকৈ কৰিব লাগে এনেকৈ কৰিব লাগে তোমালোকে আজি যদি তোমাৰ ওচৰত কোনোবাই ফেচিয়েল এটা কৰিছে তো তুমি সেইটো ডায়েৰী মেইনটেইন কৰিবা নেক্সট 15 দিন পিছত নেক্সট এমাহ পিছত তুমি সেইগৰাকীক মাতিবা ফোন কৰিবা নিজে যে মই আকৌ যাবলৈ হৈছে নেকি তো তেনেকুৱা কৰিব লাগে ওলাই আহিব লাগে কাম কৰিব লাগে পইচা আমি পইচাৰ পিছত আমি দৌৰি ফুৰিব নালাগে পইচাই আমাক দিব লাগিব পইচাৰ পিছত যদি আমি দৌৰি ফুৰোঁ পইচা পাম নহ'ব পইচাৰ পিছত আমি দৌৰিব নালাগিব আমাক পইচাই দৌৰিব লাগিব খেলিব লাগিব তাৰ কাৰণে আমি কাম কৰিব লাগিব মই কিন্তু বহি নাথাকো দেই একদম বহি নাথাকো মই অকমান সময় পালেও মই কিবা এটা মই যদি ৰিলছটো চাওঁ তাৰ পৰা মই কিবা এটা শিকিছো কিবা মই অকল ডেন্স এইবিলাক চাই থাকো মই ৰাতি এতিয়া মটিভেশ্যন বিলাক চাই থাকো ইটো চাই থাকো তেনেকৈ টোপনি আহে শুই যাওঁ আৰু সেইখিনি আপোনাৰ সুন্দৰতাৰ মানে আপোনাৰ ৰাজ এইটো মই অকলে থাকি অকলে কাম কৰি মই বেছি ভাল পাওঁ মোক যদি কোনোবাই কামটো শিকাই থাকিলে বোলে এনেকৈ কৰিবলৈ মই সেইটো কাম কেতিয়াও নকৰোঁ যি শিকাই থকা যদি শুদ্ধও হয় তো মই সেইটো মানে নিজে আগৰ নিজে মই দিনটো ভবাৰ পিছত মই ৰাতি শুম তেতিয়া কথাটো ভাবি মই যে এনেকুৱা হ'ম ঠিক আছে তেনেকেই কৰিম এটা বিশেষ প্ৰশ্ন আমাৰ কাৰণ মহিলা দৰ্শক বহুত আছে যেহেতু আপুনি সৌন্দৰ্য চৰ্চাৰ লগত জড়িত এই প্ৰশ্নটো নুসুধিলে আমাৰ মহিলাসকলে বেয়া পাব কিবা এটা বিউটি টিপছ মানে কি বুলি ক'ম এতিয়া মানে কেনেকুৱা ধৰণৰ মানে ধৰি লওক চুলিখিনিয়ে হওক চুলি বহুত সৰে মহিলাৰ চুলি বিশেষ বহুত সৰে বহুত মহিলা আছে যে স্মুথনিং কৰিছে মানে ষ্ট্ৰেটনিং কৰিছে তো চুলিখিনি সৰিছে আহিছে বা এনেকৈও চুলি কৰিছে তো আমি এইটোৱে ক'ম যে বটক্স কৰক কেৰাটিন কৰক নেনাপ্লাষ্টিয়া কৰক বহুত হাই কোৱালিটিৰ বস্তু হয় বহুত ভাল হয় চুলি ভাল হ'ব কিন্তু ষ্ট্ৰেটনিং স্মুথনিং কৰি চুলিখিনি বেয়া কৰিব নালাগে তো মই পইচা পাওঁ যদিও মই তেনেকেই কৈছোঁ আৰু দেই স্পা কৰিব লাগে আপোনাৰ ইয়াতে সুবিধা আছে সুবিধা এইখিনি গোটেইখিনি আছে 15 দিনত এবাৰ স্পা কৰক তো ধুনীয়া হ'ব চুলি আৰু আপোনাৰ নিচিনা ধুনীয়া এখন মুখৰ গৰাকী হ'বলৈ কিবা এটা কৰো মুখৰ সৌন্দৰ্য মানে কি ধৰা মইতো তেনেকৈ একো ব্যৱহাৰ নকৰোঁ তো মই ধৰা PSC কসমেটিকৰ মেকআপৰ বস্তু মই ব্যৱহাৰ কৰোঁ 1 নম্বৰ খুব মেকআপ কম নকৰোঁ আজি তুমি আহিবা বুলি অকণমান গঢ়ি লৈছোঁ আৰু বাইদেউ সঁচা কথাই কৈ দিছোঁ তাৰপিছতে ধৰা এনেই মই ধৰা ফেচিয়েলটো কৰি থাকোঁ ফেচিয়েল মই হাইড্ৰা ফেচিয়েলে কৰোঁ বাৰু হাইড্ৰা ফেচিয়েলটো মই অকল জানো আমাৰ ষ্টুডেণ্টবিলাকক আমি শিকোৱাও নাই সেইটো তো তেখেত যেতিয়া টেকনিচিয়ান আহে তেতিয়া হাইড্ৰা কৰোঁ নহ'লেতো এনেকৈ জেনেৰেল যিবিলাক D10 আছে মাল্টিভিটামিন আছে তেনেকুৱা ধৰণৰ ফেচিয়েলবিলাক আমি কৰি থাকোঁ এগৰাকী ছোৱালী যেনিবা আহিলে আপোনাৰ ইয়াত পাৰ্লাৰ কোৰ্চটো কৰিলে বা আপোনাৰ ফ্ৰীকে আপুনি যোনখিনি কৈছে সেইখিনিও কৰিলে এখন পাৰ্লাৰ যেনিবা তেওঁ খুলিব বিচাৰিছে কিমানমান পৰিমাণৰ পইচা হ'লে এখন পাৰ্লাৰ খুলিব পাৰে প্ৰথমে মই ছাজেশ্যন এটাই দিওঁ বহুতে এতিয়া বহুত ডাঙৰকৈ পাৰ্লাৰ খুলিছে মই এটা কথাই কওঁ প্ৰথমতে ডাঙৰকৈ খুলিবলৈ নালাগে আমাৰ লোকেশ্যনটো ভাল হ'ব লাগিব লোকেশ্যনটো প্ৰথম আমি চাব লাগিব যে আমাৰ লোকেশ্যনটো কেনেকুৱা আছে লোকেশ্যনটো যদি আমাৰ ভাল হয় তেতিয়া আমি তাত বহুত পইচা খৰচ কৰিব পাৰোঁ আৰু যদি আমাৰ বোলে লোকেশ্যনটো আমাৰ ভাল নহয় তো আমি তেতিয়া ধৰা অকণমান ঘৰতে ধৰা আমি বেনাৰ এখন লগালোঁ তো তেনেকৈ খুব বেছিকৈ 2 লাখমান টকা খৰচা হ'ব আৰু 2 লাখমান টকা খৰচা কৰিলে তেতিয়া ধৰা আহি থাকে আৰু কিবা নহয় কিবা এটা আহি থাকে শিকি থাকোঁতে যেতিয়া আহে আৰু শিকাৰ পিছত যেতিয়া খুলিবতো আহিবই তো লোকেশ্যনটো যাকে মই কওঁ সদায় কওঁ ছোৱালীখিনি যে শিকি যোৱাৰ পিছতে লোকেশ্যন ভাল চাই পেলাই তাৰপিছতে খুলিবা লোকেশ্যন ভাল নহ'লেতো নহ'ব লোকেশ্যন লাগিব ছ'চিয়েল মিডিয়া লাগিব আজিকালি ছ'চিয়েল মিডিয়া নহ'লেতো একো কামেই নাই নহয় নিজকে মানে
ফোকাছত আনিবলৈ হলো সোশ্যাল মিডিয়া লাগিব এটা সোশ্যাল মিডিয়াৰ মানে সৎ ব্যৱহাৰো আছে যেনেকে সৎ ব্যৱহাৰ যেনেকে আছে সৎ ব্যৱহাৰো আছে সৎ ব্যৱহাৰ তেনেকে নাই কিছুমানে কৰিছে কৰিছে কিন্তু সৎ ব্যৱহাৰে হয় বস্তুটো কিছুমান এটা বস্তু ওলালেতো আমি বেয়াকে ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু কৰিছে আছামে কৰিছে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে এতিয়া বুজা নাই পিছত বুজিব তেনেকুৱা এখন পাৰ্লাৰ বা এটা মেকআপ আৰ্টিষ্ট এগৰাকীয়ে এটা ভাল ইনকম মানে এটা ইনকম কৰি ঘৰ এখন ধুনীয়াকে চলাব পাৰে নে আৰামছে পাৰে মোৰ আৰু এগৰাকী ষ্টুডেণ্টৰ কথা কৈছো মানুহজন হৈছে তোমাৰ অৰ্জুনগুৰি তো মানুহজনে এলপি স্কুল এখনত কৰে মানুহগৰাকী মুছলিম হয় তো এদিন আহিলে অহাৰ পাছতে মোক ক'লে যে মই ট্ৰেডিং কৰিম তো কৰিলে ট্ৰেডিং মই বোলো এনেকুৱা ট্ৰেইনিং এটা আহিছে কৰিব নেকি MSME পৰা ট্ৰেইনিং আহিছিলে তেতিয়া কৰিম বোলে তো মানুহজনক সুধি পেলাই তেওঁ আহিলে অহাৰ পিছত কৈছে কৰিম তাৰপিছতে পিছদিনাখন আহিলে ফৰ্ম চৰ্ম ফিল আপ কৰিলে কৰাৰ পিছতে তেওঁ ট্ৰেইনিঙো কৰিলে তাৰপিছত উল্টা ছমাহো ট্ৰেইনিং কৰিলে তো ছমাহ ট্ৰেইনিং কৰাৰ পিছত তেওঁ ঘৰলৈ গ'ল গৈ পেলাই গোটেই ওচৰ চুবুৰীয়া মানুহক তেওঁ ফেচিয়েল কৰিলে মুছলিম মানুহ হয় তেখেতসকলেতো বহুত ফেচিয়েল এইবিলাক কৰে ন তো কৰিলে কৰাৰ পিছত বহুত দিন পিছত ঈদৰ সময়তে মোৰ ওচৰলৈ মেখেলা চাদৰ মিঠাই এনেকৈ লৈ আহিছে তো হাজবেণ্ডো আহিছে তো হাজবেণ্ডে আহি পেলাই মোক ক'লে তেতিয়া যে বাইদেউ কিনো শিকাই দিলে এতিয়া মোতকেহে ইনকম বেছি সেনেকৈ ক'লে তো ইনকাম বহুত ভাল তেওঁতো ঘৰতে কৰি আছে তো বহুতে ঘৰতে কৰি আছে পাৰ্লাৰ এখন খুলিলে উল্টা আমাৰ কি হয় উল্টা আমাৰ মানে বহুত পইচা আমাৰ দিব লাগে হয় নহয় লাইটৰ বিলৰ পৰা দোকানৰ ভাড়াৰ পৰা ষ্টাফৰ ভাড়াৰ পৰা চব দিব লাগে তো যদি আমি ঘৰতে খোলো ঘৰতে যদি আমি খোলো তেতিয়াতো আমাৰ সেইখিনি পইচা বাচি যায় তো আমি ডোৰ টু ডোৰ কাম কৰিব পাৰিলো তেনেকুৱা কথা আপোনাৰ শৈশৱটোৰ বিষয়ে অকমান জনাব নেকি কেনেকুৱা গৈছিলে শৈশৱটো মানে কি ক'ম ন এতিয়া বহুত ব্যস্ত থাকে ন কেতিয়াবা অতীতটো মনত পেলাবলৈ সময় নাথাকে আজি আমাৰ বাইদেউহঁতৰ লগত কথা পাতো এতিয়া শৈশৱৰ কথা অকমান পাতো আৰু ঘৰুৱা কথা অকমান পতা হয় সেইটো এটা টাইম আছে মোৰ বাইদেউৰ লগত কথা পতা 8টাৰ পৰা 8:30 পৰা 9টালৈকে বাইদেউৰ লগত আৰু দিনটো যদি তাই ফোন এটাও কৰে মই জানে মই নুতুলো বুলি এনে ব্যস্ত থাকো তো কিবা আৰ্জেণ্ট টাইম যেতিয়া দেখিছো বোলে দিনত ফোন কৰিছে তো ভাবো কিবা এটা জৰুৰী কিবা ডাঙৰ খবৰ হ'ব তেতিয়াও নহলে সেইটো কিন্তু কি প্ৰশ্নটো কৰিছে আপোনাৰ শৈশৱটোৰ বিষয়ে অকমান শৈশৱটো মানে কি ধৰা ইমান বুজি নাপালো একচুৱেলি শৈশৱটো তেনেকে মানে খেলা ধূলাৰ মাজেৰে পাৰ হ'ল শৈশৱৰ এটা ধেমালি কথা কম নেকি কওকচোন এনেকে যে টিঙৰ মধছবিলাক যে আহি পৰে নে তো আমাৰ গৰিসাগৰত মোৰ মাৰ ঘৰ তো এই ব্লকৰ ওচৰতে এটা মধছ আহি পেলাই পৰিলে তো সদায় ওই ওপৰৰ পৰা তললৈকে এনেকে চুচৰি তললৈ আহোঁতে পেনখিনি সদায় ফাটি যায় ইমানখিনি তো মায়ে সদায় ধুবলৈ যাওঁতে ফটা দেখে পেনখিনি কেনেকৈ ফটালি সেনেকৈ কয় তাৰপিছতে বাইদেৱে ক'লে আজিতো তোক ঠিকছে দিব মায়ে মই কি কৰিম এতিয়া ঢকুৱা এখন আনো তোক পিঠিতে বান্ধি দিওঁ তাই ঢকুৱা এখন মোৰ ফ্ৰকৰ পিছফালে বান্ধি দিলে পুৰা টাইটকৈ বান্ধি দিলে মায়ে যেতিয়া তোক মাৰিবলৈ আহিব তই পিঠিটো পাতি দিবি মায়েতো মাৰিবলৈ আহিলে মোক মই পিঠিটো ধক ধক আৱাজ দিছে মায়ে কৈছে তোক কোনে এইটো দিলে মই বোলো বাইদেৱে তাইক খেদি গ'ল নহয় তেনেকুৱা কিছুমান ঢেৰ আছে ঢেৰ উৎপাত কৰিলোঁ মানে মোৰ 16 বছৰ বয়সতে একচুৱেলি বিয়া হ'ল এতিয়া হ'লেতো মই চাইল্ড প্ৰটেকশ্যনতো বিয়া হ'ল মই গ্ৰেজুৱেশ্যনটো বিয়াৰ পিছতেই কৰিলোঁ মানে শৈশৱটো ধুনীয়া সৰু বুজি নোপোৱা শৈশৱ আৰু 16 বছৰতো বুজি নাপালো 20 বছৰতো বুজি নাপালো তাৰপিছতে বুজি পালো যেতিয়া বুজি পালো তেতিয়া চাগে শৈশৱটো নাই আৰু আপোনাৰ এটা পৰিয়াল মোৰ ল'ৰা এটা ল'ৰাটো বিয়াও পাতিলে আৰু মানুহজন বাছ মানে বোৱাৰীও পালো সেই তাহাঁতি দুইটাই কোৰ্টতে কৰে আৰু আমাৰ যুৱক যুৱতীসকলক আপোনাৰ কিবা এটা অভিজ্ঞতা বা কি ক'ব মানে মহিলাসকলক আপুনি কি ক'ব বিচাৰে মহিলাসকলক এটা কথা ক'ব বিচাৰো যে তোমালোকে আগবাঢ়ি আহা ঘৰত বহি থাকিব নালাগে ঘৰৰ কামো কৰিব লাগিব এতিয়া আমি যদি ইমান কাম কৰি থাকো তথাপিও আমি ঘৰৰ কামটো সময়মতে আমি একদম 10টা বজাত আহি পাৰ্লাৰ পাব লাগিব তেনেকুৱা আমি আহিবই লাগিব হয় নহয় তো আমি এখন অফিচত আজি এতিয়া মই ৰাতিপুৱা এখন অফিচলৈ যাবই লাগিব তো গ'লো তেনেকুৱা আমি কামবিলাক কৰিব লাগিব যে ঘৰৰ কামতে নাথাকি যাতে ওলাই আহি আমাৰ বহুত স্কিল আছে মই আগতেও ক'লোঁ এতিয়াও কৈছোঁ সেইখিনি কামখিনি আমি
ট্ৰেইনিংখিনি আমি ল'বলৈ বহুত চৰকাৰে আজিকালি মানে ট্ৰেইনিং ফ্ৰী ট্ৰেইনিং দিছে তো সেইবিলাক শিকা প্ৰি ট্ৰেইনিঙত যিমানখিনি তাৰপিছতো তোমালোকে বেলেগত হ'লেও কোৰ্চখিনি কমপ্লিট কৰা কেলে আমাৰ এতিয়া বিউটি পাৰ্লাৰটো বহুত ট্ৰেণ্ডিঙত আছে হেভি ট্ৰেণ্ডিঙত আছে হয়নে নহয় চব বহিলে চৰ্চা কৰিবই কেলে আজি আমাৰ এটা স্মাৰ্টফোন আছে নহয় জানো তো আমি আজি স্মাৰ্টফোনটো আছে আজি তুমি এখন মেখেলা চাদৰ পিন্ধিলা কালি পিন্ধিবানে কালি আকৌ পডকাষ্ট এটাত বহি পিন্ধিবানে বোলে আমি এটা স্মাৰ্টফোন লৈ থাকো তো স্মাৰ্টফোনটোত আমি যদি এই বস্তুটো আমি ছ'চিয়েল মিডিয়াত দেখা পাই আছো তো এই এগৰাকীয়ে অকল এখনেই পিন্ধিছে এখনেই পিন্ধি থাকে এনেকুৱা হৈ যায় তো আমি এখন কাপোৰ পিন্ধিলে আৰু পিছত আৰু এই কাপোৰখন আমি পিন্ধিব মন নাযায় তো আমি ধুনীয়া হৈ থাকিবলৈ তো আমি ইমান ট্ৰেণ্ডিঙত আছো তো আমি যেতিয়া ট্ৰেণ্ডিঙত আছো তো মই সদায় কওঁ যে আমাৰ বহুত স্কোপ মানে অকল আমাৰ পেচিখন ফণিখন লৈ যে আমি অকল কাম কৰিম সেইটো নহয় কিন্তু আমাৰো বহুত স্কোপ আছে এতিয়া মই এছেছমেণ্ট ল'বলৈও যাওঁ তো আমাৰ এতিয়া স্কিলৰ যিবিলাক কাম আছে তো আমাৰ এইবিলাকত আমি এছেছমেণ্ট ল'বলৈও যাব লাগে গ'লো ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট এইবিলাকত আমি এছেছমেণ্ট ল'বলৈ যাব লাগে তো আমি এজন শিক্ষক হয়নে তো আমি এছেছমেণ্ট ল'বলৈ যাব লাগে তো আৰু ঢেৰ লাইন আছে মানে ভাবিব নোৱাৰা কিছুমান লাইন আছে আৰু এতিয়া তোমাৰ 9ৰ পৰা দিছে চাগে হাই ছেকেণ্ডেৰীলৈকে দিছে বিউটিচিয়ানৰ যিবিলাক জব ওলাইছে এতিয়াতো ক্লাছ 5ৰ পৰা দিব বুলি শুনি আছো তো 5ৰ পৰা দিলেতো এইটো এটা এক্সট্ৰা ছাবজেক্ট হৈ যাব ন তো ছাবজেক্টটো হৈ গ'লে তেতিয়া সেইটোৰ ওপৰত যদি আমি ছোৱালীবিলাকে ধুনীয়া হৈ থাকিব বিচাৰোঁ তো সেইটোৰ ওপৰত যদি আমি পঢ়োঁ তো আমি চাকৰি এটা পাবলৈ কিমান দিগদাৰ তো সেইটো চাকৰি ক'লে তো আমি 30-40 হাজাৰ টকা আৰামত পাই যাম তো সেইকাৰণে কওঁ ওলাই আহি কোৰ্চটো চাকৰিটোতো এনেই নাপায় তো কোৰ্চটো কৰিব লাগিব তো কোৰ্চটো আপোনালোকে কৰক আমাৰ একদম মই এতিয়া যিমানত সুধিব পাৰে যিমানত বেলেগে কিমান লয় নাজানো কিন্তু মই একেবাৰে এটা কম মিনিমাম ৰেটত মই শিকাই আছো শিকাই পেলাই একদম ট্ৰেইনিং কৰাই মই বেলেগত জব প্লেচমেণ্টো দিয়াই দিওঁ লগতে তাকে আমি সেইটো দেখি আছো মই সেইটোৱে প্ৰথম আৰম্ভণিতে কৈছিলো যে বহু হাজাৰ যুৱক যুৱতীয়ে আপোনাৰ পৰা কৰ্মসংস্থাপন পাইছে এতিয়া আমাৰ ভিডিঅ'টো চাই যদি কোনোবাই আপোনালোকক যোগাযোগ কৰিব বিচাৰে আপুনি সেইখিনি সহযোগিতা কৰিব হয় কৰিম সেইখিনিতো কৰিবই লাগিব মানে যিমান দিনলৈকে ধৰা একদম চাৰিজনে দাঙি লৈ নাযায় আৰু ইমান দিনলৈকে কাম কৰি যাম আৰু একদম মানে নিষ্ঠাৰে কৰি যাম কামখিনি আপুনি ফ্ৰী কোৰ্চৰ কথা কৈ আছিলে মানে সেই বস্তুৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব যদি ধৰা আমি কমাৰ্চ কলেজতে দিলোঁ তো আমি ছ'চিয়েল মিডিয়াত আমি দিয়ে দিওঁ কিন্তু আমাৰ ছোৱালীবিলাকে শ্বেয়াৰ কৰি দিয়ে তো আমাৰ কিছুমান ধৰা তেওঁলোকে অফিচৰ পৰাও হৈ যায় তেনেকৈ আমি যোগাযোগ কৰি আমাৰ যিখিনি আমাৰ ফেচবুকত আছে তো জ্যোতি দত্ত মোৰ ফেচবুকৰ তো আপোনালোকে ফ'ল' কৰি দিব তো পাই যাব তেতিয়া তাতে আপুনি গোটেই ডিটেইলছত জনাই দিয়ে ন বিশেষ পাই যাব সেইখিনি আৰু যদি তেনেকৈ কিবা জানিব লাগে মোৰ নাম্বাৰো মই তলত আপোনালোকে দি দিব নম্বৰটো দিলে তাত কণ্টেক্ট কৰিব পাৰিব আজি কেনেকুৱা লাগিলে ইমান ব্যস্তই হৈ থাকে তাৰ মাজত অকণমান সময় উলিয়াই দুই এষাৰ মনৰ কথা পাতিলে কেনেকুৱা লাগিল ভাল লাগিলে তেনেকৈ মাজে মাজে বহো বাৰু কোনোবাই আহে মাজে মাজে বহো ভালেই লাগে বাৰু বেয়া নালাগে কিন্তু মানে কি এতিয়া মানে মই অলপমান ফ্ৰী হৈছোঁ বাৰু এতিয়া অলপ ফ্ৰীয়ে আছোঁ মাৰ্চ মানলৈকে তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম আৰু কামবিলাক এই কামখিনিৰ বাদে অইন কিবা কাম আছে নেকি যিটো কৰি আপুনি ভাল পায় খানা বনাই ভাল পাওঁ বহুত ভাল পাওঁ খানাও বহুত টেষ্টি হয় এদিন খুৱাম বাৰু নিশ্চয় খাম আজিয়ে বনাম বাৰু ডিছ এটা ধুনীয়াকৈ মই ৰিলছ বনাম দিম আজি ৰিলছতে চাই ল'ম কি খাই ভাল পায় এনেকুৱা খানা বুলি ক'লে একো এনে ইমান জুচ খুব ভাল পাওঁ জুচটো খাই ভাল পাওঁ এনেই ৰুটি ভাল পাওঁ ভাত ইমান ভাল নাপাওঁ মাংসটো অকণমান খাওঁ মাছটো অকণমান এনেই ভাল পোৱা বুলি ক'লে মই এইটো খানাটো যে এইটোৱে বহুত বেছি মানে মিঠা খাওঁ ভাল পাওঁ মিঠা খাই ভাল পাওঁ কিন্তু খুব বেছি ভাল পাওঁ বুলি ক'লে কিন্তু মই পাৰ্লাৰখনে ভাল পাওঁ নেখাই পেলাই যদি বহি থাকিব নিদিয়ে বহি থাকিম কিন্তু নিজৰ কামটোক আচলতে ভাল পায় কাৰণে আজি আপুনি ইয়াত খুব ভাল পাওঁ মানে ধৰা কিবা এটা ক'ৰবাত ধৰা মই গৈছোঁ আমাৰ ইয়াৰ মহিলাখিনি একেলগে ক'ৰবাত গৈছোঁ বা ৰিলেশ্যনৰ মানুহৰ ঘৰলৈকে গৈছোঁ বহি এনেকৈ কথা পাতি আছোঁতো তেতিয়া ধৰা মই ভাবোঁ কি কথা পাতি আছোঁ এইবোৰ একদম অৰ্থ নাইকিয়া কথা কিছুমান পাতি আছোঁ নহয় কিনো লাভ আছিলে মোৰ ইয়ালৈ অহা সেনেকুৱা কিছুমান মনত মোৰ আহি যায় মানে মই সেই প্ৰশ্নটো তোমাক মই বহুতক সুধিছোঁ মই আগত পডকাষ্টবিলাকতো তেখেতসকলক সুধিছিলোঁ মই সেইটো প্ৰশ্ন মই আজি তোমাক সুধিছোঁ এতিয়া তুমি মোক সুধিলা ইমান দেৰি মই তোমাক সুধিছোঁ তো মোৰ সেইটো কিয় হয় বাৰু মই মানে তোমাৰ লগত এতিয়া ধৰা বন্ধ হৈছে কাৰণে মই তোমাৰ লগত পাতিছোঁ মানে ইমান ফিল কৰা নাই বস্তুটো কিন্তু মোৰ ল'ৰাৰ লগতে ক'ৰবাত গ'লোঁ কি চিন্তা কৰি আছা সি মোক কয় বেলেগ কথা চিন্তা কৰি আছা হয়নে এনেকৈ কয় নাই কৰাও এনেকৈ কওঁ মানে সেইটো কেলে কিয় হয় বাৰু সেইটো আচলতে মোৰো এনেকুৱা হয় মোৰ এতিয়া বন্ধু খুব কম মানে কিছুমানে এনেকুৱা কয়
তোক আৰু কিমান নালাগে তাৰমানে ভাবে যেন কামটো কৰি থাকো আমি বহুত টকাৰ কাৰণে আছিলে কেতিয়াবা এনেকুৱা হয় কিন্তু মনৰ শান্তি কিনেও কামখিনি কৰি থাকো আপুনি চাগে ভাবে যে এইকণ টাইম যদি মই পাৰ্লাৰত থাকিলোহেঁতেন ভাল লাগিলেহেঁতেন ছোৱালীখিনিৰ লগত কিবা এটা বোলে এনেকুৱা নহয় একদম পুৰা কাষ্টমাৰ আহিয়ে যাব সেইটো নহয় ছোৱালীখিনিৰ লগত থাকিলে চাগে মোৰ ভাল লাগিলে কি হ'লেনো কি হ'ল মোৰ বিশ্বাস নকৰিব ভাতটো যে খাওঁ ওপৰত মোৰ কিটচেন ওপৰত হয় তো ভাতটো যে খাওঁ সেইটো মোৰ খুব খৰধৰ মানে ভাত বাচনো নুধো মই তেনেকৈ গুচি আহোঁ তাৰমানে তেনেকুৱা মানে সেই বস্তুটো হৈ যায় মানে মোৰ সেই বস্তুটো মানে মই ঠিক কৰি মানে ভাবোঁ কেতিয়াবা মই ঠিক কৰিম কিন্তু কিমান লগ ধৰে ফুৰিবলৈ যাবলৈ লগত যাবলৈ মোৰ মন নাযায় যাবলৈ ক'তো মানে আচল শান্তিটো ইয়াতে পাওঁ মানে শান্তিটো ইয়াতে আৰু মোৰ সেইটো হয় সেইটোৱে আচলতে কামৰ প্ৰতি এটা একাগ্ৰতা মৰম ভাল পোৱা আছে কাৰণে মনটো উগুল-থুগুল হৈ থাকে যে আৰু কি হয় এনেও মানে এটা অতীতৰ পৰা চলি আহিছে মহিলা এখিনি লগ হ'লে পৰচৰ্চা হয় কিন্তু আমাৰ লাভ নাই সেইবোৰ পৰচৰ্চা কৰিতো একো লাভ নাই পইচা নহ'লে একো নাই আকৌ কৈছো পইচা একদম মাজবি লাগিবই পইচা নহ'লে তুমি য'তে যোৱা যিয়ে নকৰা একো নাই গতিকে পইচাৰ কাৰণে কাম কৰিবই লাগিব কামকে ভাল পাব লাগিব শান্তি লাগে ন মনটো শান্তি লাগে পৰচৰ্চা কৰি কি লাভটো আছে একোতো লাভ নাই আছে জানো য'ত আমি একো নাপাওঁ য'ত একো ৰিজাল্টেই নাই আমাৰ সেইটোৱে ভৱিষ্যতে আমাৰ মহিলাখিনিক লৈ আপুনি আৰু কিবা সপোন দেখিছে নেকি ভাবোঁ কেতিয়াবা কিবা কিবি অকণমান কৰিম বুলি কিন্তু মানে কি ধৰক মই সময় কৈছোঁ ন সময় মই দিব নোৱাৰোঁ মানে সময়টো দিব নোৱাৰাৰ কাৰণে ধৰক এনেকুৱা কিছুমান বস্তু মই কৰিম বুলি ভাবিছোঁ মই কিছুমান অকণমান এজেড মহিলাসকলৰ লগতো সেইখিনি পাতি থৈছোঁ কিন্তু চাওঁচোন কিমান এতিয়া আগতীয়াকৈ কৈ নিদিওঁ বাৰু সময়ৰ লগত কৈ দিম মই আৰু এক্সেছ বাৰো কৰোঁ সেই বিষয়ে অকণমান আমাক জনাব নেকি এক্সেছ বাৰ মানে কি হয় আমাৰ এতিয়া 32টা পইণ্ট থাকে আমাৰ মূৰত তো সেই 32টা পইণ্ট আমি যেতিয়া বাৰ্ছ দিওঁ আমিতো বাৰ্ছ ৰান কৰোঁ তো প্ৰত্যেকটো বস্তু আমাৰ কি হয় আমাক খোল খাই যায় তো আমাৰ মানি ফ্ল' হয় মানে আমাৰ পইচা হোৱাৰ ৰাস্তা খোল খায় আমাৰ বিজনেছৰ ৰাস্তা খোল খায় আমাক মানে আমি যেতিয়া মান সন্মান পাওঁ সেনেকুৱাবিলাক আপোনাৰ ছাকচেছৰ ক্ষেত্ৰত বহুত ভাল মানে এইখিনি প্ৰত্যেকটো বস্তু আপোনাৰ ভালকৈ সৰু ল'ৰা ছোৱালী পঢ়াত মন নবহে সেইটো সেই বাৰ্ছটো মই শিকি থৈছোঁ বাৰু দি থাকোঁ মাজে মাজে তাৰ মাজে মাজে যেতিয়া ধৰা কাষ্টমাৰ নাথাকে তেতিয়াতো চানডে মাতো চানডে দিওঁ সেইটোকে ফ্ৰিজ মানে অলপ জনাব 2500 তাৰ লগত আপুনি কিবা দিয়েও নেকি তাৰ লগতে একো নিদিওঁ 2500 এটা বাৰ্ছ ল'লে বহুতখিনি গম পাওঁ মইতো নিজে বহুতখিনি ভাল পাইছোঁ মানে ভাবিব নোৱাৰা ভাল পাইছোঁ মানে মই তাৰ পজিটিভ কি হয় পজিটিভ তুমি যদি ভাবা তোমাৰ প্ৰত্যেকটো মই ক'লো না 32টা পইণ্ট আছে আমাৰ মূৰত সেই 32টা পইণ্টে তোমাৰ খোল খাই যায় বহুত ভাল আপোনাৰ মানিৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত সব ক্ষেত্ৰতে ভাল মানে এইটো কোনোবা বিচাৰিলে আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি ডিটেইলছত ধুনীয়াকৈ জনাই দিম তেতিয়া দিয়ে আছোঁ বাৰু মই ফেচবুকত তুমি পাইছা নেকি বাৰু মই সেইটো বিষয়ে ইমান মন কৰা নাই মই দিয়ে থাকোঁ বাৰু সেইটো আহে কাষ্টমাৰ আহে বহুত আহে কিছুমানক দিব পাৰোঁ কিছুমানক দিব নোৱাৰোঁ সময় নাপাওঁ তেনেকুৱা হৈ যায় পইচা পালেও সময় নাপায় পইচা খেদিছে সময় নাপাওঁ আপুনি কোৱাটোৱে মানে আমি পইচা খেদিব নালাগে পইচা আমাক পইচাক যদি আমি ভাবোঁ যে তাত গ'লে আমি পইচা পাম তেনেকৈ নহয় পইচাক যদি আমি খেদি পুৰো পইচা আমাৰ ওচৰত নাহে আমি খেদিব লাগিব পইচা হয় নহয় তাকে আপোনাৰ মতে সফলতা মানে কি সফলতা মানে সেইটো ক'লোৱে কামটো ধুনীয়াকৈ কৰিব লাগে আমি সফলতা হ'বলৈ হ'লে আমি একদম নিষ্ঠাৰে কাম কৰিব লাগিব গ'ল থাকিব লাগিব এইম একদম পূৰা লাগিবই যে আমি এইটো কৰিম তো তেনেকুৱা আৰু সফলতা বুলি ক'বলৈ গ'লে আমি যদি ছাকচেছ বুলি ক'বলৈ যাওঁ তেতিয়া মানে কি হয় আমাৰ বহুত সংঘৰ্ষ কৰিহে আমি এগৰাকী মহিলা উদ্যমী মহিলা ক'বলৈ বহুত ধুনীয়া কিন্তু উদ্যমী মহিলা এগৰাকী কেতিয়া মানে ধৰা সফল হয় যেতিয়া মানে বহুত ষ্ট্ৰাগল মানে প্ৰত্যেকটো যেনেকৈ ধৰা বহুত ষ্ট্ৰাগল কৰিব লাগিব এইটো ক'বলগীয়া কথা নাই তাত মানে বহুত সোমাই আছে তো তেনেকুৱাবিলাক ক্ষেত্ৰত তেনেকুৱাবিলাক বহুত পাৰ হৈ পেলাইহে এগৰাকী উদ্যমী মহিলা হ'ব পাৰে এনেই যদি হৈছে তেতিয়া কিন্তু তেওঁ কিন্তু ক'ৰবাত ব্লেক মানি পাব লাগিব তেতিয়াও উদ্যমী মহিলা হৈছে কিন্তু আমি কিন্তু কষ্টত পোৱা উদ্যমী মহিলা কষ্ট কৰি যেতিয়া আচলতে এটা গুটি ৰুই এটা ফুল এজোপা গছ হয়গে সেয়ে সফলতা হয় ভাল লাগিলে বাইদেউ আপোনাৰ মনৰ কথাখিনি জানিলোঁ আমাৰ ৰাইজেও অলপ হয়তো আপোনাৰ পৰা কিবা এটা শিকিলে যদি ৰাইজে আপোনালোকক যোগাযোগ কৰিব বিচাৰে তেন্তে আপুনি সহায় সহযোগিতা কৰিব বা কোনোবা যদি আৰ্থিকভাৱে দুৰ্বল হয় তেতিয়া আহিব পাৰে মই তেখেতসকলৰ লগত কথা পাতিম কথা পতাৰ পিছত যদি মই ভাবোঁ যে নাই
পাৰিম কৰিবলৈ তেতিয়া মই কৰি দিম এতিয়া আমাৰ ট্ৰেইনিং চেণ্টাৰ আছে ট্ৰেইনিঙৰ লগতে আমি আৰু দুজনী ছোৱালীও আমি ভৰাই দিব পাৰোঁ কোনো কথা নাই সেইটো কিন্তু আৰ্থিকভাৱে দুৰ্বল হ'ব লাগিব আজিকালি আৰ্থিকভাৱে দুৰ্বল বুলি কয় BPL বিচাৰে তো এইফালে আকৌ বলেৰোৰ পৰা নামে স্কৰ্পিঅ'ৰ পৰা নামে সেইটোহে খালি অকমান দিগদাৰ আমাক BPL লাগে বুলি কয় তো আমি BPL বিচাৰি ফুৰোঁ তো BPLটো কাক কয়নো য'ত নেকি আমাক চৰকাৰে সাহায্য দিছে হয় নহয় তেনেকুৱাবিলাকক আমি BPL একদম দৰিদ্ৰ সীমাৰেখাৰ তলত যিখিনি আছে তো সেইখিনি হয় তো তেনেকৈ হ'লে নহ'ব কিন্তু আমাক যদি একেবাৰে নাথাকে তেখেতসকলক আমি স্বাৱলম্বী কৰা যথেষ্টখিনি মই সহায় কৰোঁ বহুতখিনি সহায় কৰোঁ মানে তাহাঁতক যেতিয়া মই ক'লোঁ নাই আগতো ক'লোঁ যেতিয়া মই তাহাঁতসকলক ক্লাছ কৰি থাকোঁ ক্লাছৰ আধা ঘণ্টা মই এইবিলাকেই বুজাওঁ য'ত এটা মই ক্লাছ কৰিবলৈ যাওঁ আধা ঘণ্টা সেইবিলাকেই বুজাওঁ তো কি বুজি পায় নাজানো আৰু যিখিনিয়ে বুজি পায় সেইখিনিয়ে যায়গৈ আৰু যিখিনিয়ে বুজি নাপায় সেইখিনি থাকি যায় তেনেকুৱা কথা এটা ক্লাছত 30 গৰাকী থাকিলে 30 গৰাকীয়ে ষ্টেণ্ড নকৰে এগৰাকীয়ে কৰে যি লয় ললে নললে আৰু উপায় নাই আপোনাৰ পাৰ্লাৰখনৰ নাম ঠিকনাটো আমাৰ দৰ্শকক ভালকৈ মোৰ পাৰ্লাৰখনৰ আগতে আছিলে দৰ্পণ আজি 20 বছৰ আগত তো এতিয়া মই দীৰ্পণ নামেৰে মই হেৰি কৰিছোঁ মই কিয় কৰিছোঁ সকলোৱে সুধি থাকে তো আজি মই কৈয়ে দিছোঁ যে বাস্তুশাস্ত্ৰ অনুযায়ী মানে আমাৰ যেনেকৈ পুৰণা ভেটিবিলাক থাকিলে তো আমি বহুত দিন কিবা আকৌ বেলেগ চেঞ্জ কৰিব নালাগে জানো তো আমি তেনেকৈ বাস্তুশাস্ত্ৰৰ মতে দীৰ্পণ কৰিলোঁ তো দীৰ্পণ বিউটি পাৰ্লাৰ ৰেড ক্ৰছ ৰোড শিৱসাগৰ আৰু ফোন নাম্বাৰটো কণ্টেক্ট নাম্বাৰটো তালৈকে দি দিব তেন্তে আপোনালোকে যোগাযোগ কৰিব বাইদেউৰ লগত যদি কিবা জানিব বিচাৰে বা মোকো যদি কণ্টেক্ট কৰে মই বাইদেউৰ লগত যোগাযোগ কৰাই দিম তেন্তে বাইদেউ আজি অনুষ্ঠানটো সামৰিছোঁ আপোনাক বহুত ধন্যবাদ যে ইমান ব্যস্ততাৰ মাজত আমাক এই সময়খিনি দিলে আকৌ লগ পাম তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিছোঁ আকৌ লগ পাম এগৰাকী নতুন অতিথিৰ সৈতে যদি এই অনুষ্ঠানটো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব ধন্যবাদ